নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই গৈ আছো মতিয়া ৰাসতলীত অৰুণোদয় 3.0 শুভ আৰম্ভণি অনুষ্ঠান 7 অক্টোবৰ 2025। অৰুণোদয় 3.0 জৰিয়তে 38+ লাখ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু পৰৱৰ্তী সময়তো এই ধাৰা ৰখাৰ লক্ষ্য 117 নং আগদলা চাৰিআলি সৌ শাখাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম। গাইজ আহি ফাইনেলি পাই গেল দক্ষিণ আগদলা পানী টেমা চুবুৰী। চা গাইজ ফাইনেলি দাদাই মানে প্ৰসাদ বিতৰণ কৰি আছে। আপোনালোকে ভালদৰে চাওক গাইজ, দক্ষিণ আগদলা পানী টেমা চুবুৰীৰ গাইজ বহি আছে সকলো মহিলা বাইদেউ। দাদাই মানে প্ৰসাদ বিতৰণ কৰি আছে এতিয়া। গাইজ চাওক, ভালদৰে চাওক। বাইদেউ প্ৰসাদ খাইছি না? বাইদেউ খাইছি না? এফালে পিছফালে পোৱা নাই নেকি? নাই পোৱা না বাইদেউ? না ব্যৱস্থা কৰি আছো বাইদেউ, চিন্তা নকৰিব। বাইদেউ আপোনালোকে প্ৰসাদ খাইছে নে? বাইদেউ খাইছে? বাইদেউ আপোনালোকে এফালে বাইদেউ আইতা প্ৰসাদ খাইছে? পানী খাব নেকি? আচ্ছা, চাহৰ ব্যৱস্থা আছে, চাহৰ ব্যৱস্থা কৰি আছো বাইদেউ। আইতা প্ৰসাদ খাইছে? আইতা এফালে আইতা আইতাকেইটা চব আগতে বহিছে নেকি? এতিয়া প্ৰসাদ খাইছে নে আইতা? কিছুমান অকমান দেৰি কৰি মানে মিটিংখন আৰম্ভণি হ'ব, অকমান ধৈৰ্য ধৰি পেলাই বহি থাকক। এফালে বাইদেউ প্ৰসাদ খাইছে? খাইছে না? সকলো খাইছে নে প্ৰসাদ? খাইছে। প্ৰত্যেক মাহত এই অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে লাভ কৰি থাকিব। শ্ৰদ্ধাৰ ৰাইজ, এই অৰুণোদয় আঁচনিখন আমি 2020 চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলোঁ। মোৰ মনত আছে, তেতিয়া মই অসমৰ বিত্তমন্ত্ৰী আছিলোঁ আৰু কোভিডৰ পৰিৱেশত অসমৰ বহু মানুহে দৰিদ্ৰতাক সাৱটি লৈছিলে। দুখীয়া মানুহৰ দোকান পোহাৰ বন্ধ হৈছিলে, দুখীয়া মানুহৰ ব্যৱসায় স্থবিৰ হৈ পৰিছিলে আৰু সকলো বাইদেউ আজি ওলাই আহিছে। মানে অৰুণোদয় আঁচনিৰ মানে বিশাল মিটিং চলি আছে। সেই মিটিঙত সকলো বাইদেউহঁত আহিছে। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। বাইদেউ নমস্কাৰ। বাইদেউ আপোনালোকে অৰুণোদয় পাইছে নে না? বাইদেউ কেইমাহ এটি পোৱা নাই? 3 মাহ পোৱাই নাই। আগতে পাইছিল নে নাই? মানে নামটো কাটা গৈছে, এতিয়া অৰুণোদয় পোৱা নাই আৰু। বাইদেউ আপুনি পাইছে না নাই অৰুণোদয়? বাইদেউ আপুনি 5 মাহ পোৱা নাই? বাইদেউ 5 মাহ অৰুণোদয় পোৱা নাই। বাইদেউ আপুনি অৰুণোদয় পাইছে? 3 মাহৰ সোমোৱা নাই। আচ্ছা, যিয়ে নহওক আপোনালোকে অৰুণোদয় পাইছে। আপোনালোকে মানে কিমান মানে সুখী? বহুত সুখী না? বাইদেউ আপুনি অৰুণোদয় পাইছেনে? 5 মাহ পোৱা নাই। আচ্ছা, যিয়ে নহওক আপোনালোকে চৰকাৰক কি বুলি আহ্বান জনাব, যিহেতু 5 মাহ পোৱা নাই? মানে আকৌ মানে দৰখাস্ত দিছে আৰু পাই আপোনালোকে কিমান সুখী? বহুত সুখী না? মোৰ মৰমৰ আইতা, আইতাই আগতে পাইছিল 6 মাহ অৰুণোদয় পোৱা নাই। অৰুণোদয় 6 মাহ এতিয়া পোৱা নাই, আগতে পাই আপোনালোকৰ কেনেকুৱা অনুভৱ? বহুত সুখ, বহুত ভাল লাগছে। এফালে মোৰ মৰমৰ আইতা, আগতে পাইছিল আইতাই, মানে এতিয়া 6 মাহ 5 মাহ অৰুণোদয় পোৱা নাই। আচ্ছা, আপুনি আগৰ পৰা পোৱা নাই? আচ্ছা,
এতিয়া চৰকাৰক আপুনি কি বুলি আহ্বান জনাব? আপুনি যিহেতু অৰুণোদয় পোৱাই নাই, চৰকাৰক কি বুলি আহ্বান জনাব? কি বুলি জানাম পাব লাগে লাগে মুখ্যমন্ত্ৰীক বুলি আপুনি আহ্বান জনাওক যে আমাৰ দিয়ক অৰুণোদয়। লাগে জানা ভাবি নানো আৰু আচ্ছা, এফালে বাইদেউ অৰুণোদয় পাই আছে নে? আপোনালোকে অৰুণোদয় পাই আপোনালোকে কিমান খুচি? আপোনালোকৰ অৰুণোদয় পাই ভাল লাগছি নে নাই? ভাল লাগছি ন? আচ্ছা, আপনি অৰুণোদয় পাইছি না? তিনমাহ বন্ধ হৈ আছে। আচ্ছা, আগতেতো পাই আছিল অৰুণোদয়। আচ্ছা, আপোনালোকে এতিয়া চৰকাৰক কি বুলি ধন্যবাদ দিব? আমি হেৰি দিম ভোট দিম নহয় ভোটটো দিবই লাগব আমাৰ। য'ৰ পৰা আমি অৰুণোদয় পাই আছো আমি ভোট দিবই লাগব। আমি কাক দিবা লাগব ভোট? সেইগিলাই দিম আৰু আমি আৰু কি দিম আচ্ছা, অৰুণোদয় পাইছেনে আপনি? আগতে পাই আছিল। আচ্ছা, অৰুণোদয় পাই আপোনালোকে কিমান মানে সুখী? হেৰি ভাল পাম এতিয়া 4 মাহ মানে বন্ধ হৈ আছে। এফালে এতিয়া আপোনালোকে অৰুণোদয় পাইছেনে? পাইছি? পাই আছে? 4 মাহ পোৱাই নাই মানে এতিয়া ন? মানে আপনারও বন্ধ হয়েছে। আপনার কেইমাহ বন্ধ হয়েছে? আপনার 4 মাহ বন্ধ হয়েছে। আগতে তো পাই আছে। আচ্ছা, সরকারক কি বলে ধন্যবাদ দিব আপনালোকে? বহুত ধন্যবাদ দিব না? আচ্ছা, এফালে মই কৈ আছো বাইদেউ আপনি অৰুণোদয় পাই আছে নে নাই? একবারও পোৱাই নাই? আচ্ছা, আবেদন করছেন না আপনি? আচ্ছা, আইতে পারছেন আপনি অরুণোদয়? আগতে পাই আছিল 3 মাহ পোৱা নাই না? এফালে বাইদেউ আপনি? আপনি একবারও পোৱাই নাই? আচ্ছা, এতিয়া চৰকাৰক কি বুলি আহ্বান জনাব আপনি যেহেতু অৰুণোদয় পোৱাই নাই? আমাক অৰুণোদয় লাগে, অৰুণোদয় দিয়ক। নমস্কাৰ। আজি দক্ষিণ আগদলা পানীটেমা চুবুৰীৰ পৰা যিটো সন্মান দিলে আজি সঁচাকে ভাল লাগছে। আজি বহুত বহুত ভাল লাগছে আৰু ধন্যবাদ। বাইদেউ আপুনি অৰুণোদয় পাইছেনে? আগতে পাই আছো এতিয়া মই পাৱা নাই কেইমাহ পোৱা নাই? পাৱা নাই আগতে পায়ে আছে। আগতে পায়ে আছো এতিয়া পানী ভাল হবে আৰু আকৌ সুবিধা আছে পাৱা নাই এতিয়া আপোনালোকে অৰুণোদয় পাই পেলাই মানে কিমান খুচি? বহুত সুবিধা আমি আমাক অৰুণোদয় এতিয়া চলি আছো সুবিধা পাই দাদা এনেকৈ কৰিব পৰা হোৱা নাই এতিয়াকে ভালটো চলি আছে কিনা কৰি খোৱা নাই এতিয়া দিয়া নাই অভাৱ হৈ আছে দিলে কি হ'ল লাগে বাইদেউ আপোনালোকে অৰুণোদয় পাইছেনে না বাইদেউ? পায়ে আছে নে অৰুণোদয়? মাজতে 3 মাহ পোৱা নাই। আচ্ছা, অৰুণোদয় পাই আপোনালোকে কিমান মানে খুচি? আজি বৰ্তমান 3 মাহ বন্ধ হৈ আছে। আপনি? মোৰো 3 মাহ মান বন্ধ হৈ আছে 3 মাহ বন্ধ হৈ আছে? আচ্ছা, বাইদেউ আপনি অৰুণোদয় পাইছেনে? পাই আছো 3 মাহ পোৱা নাই 3 মাহ পোৱা নাই। যিয়ে নহওক আপোনালোকৰ 3 মাহ বন্ধ হৈছে। এতিয়া অৰুণোদয় পাই আপোনালোকৰ অনুভৱ কেনেকুৱা হৈছে? ভাল ধুনীয়া হৈছে না? আচ্ছা, আজি আপুনি অকমান এফালে যাবচোন। মোৰ মৰমৰ আইতা, আপোনালোকে অৰুণোদয় পাইছেনে নাই? পাইছিলো আগতে 3 মাহ পোৱা নাই 3 মাহ পোৱা নাই ন? মানে অৰুণোদয় পাই আপোনালোকৰ কেনেকুৱা লাগছে? ভালে লাগে ভাল লাগছে না? এফালে বাইদেউ পোৱা নাই মই একবাৰো পোৱাই নাই। এইবাৰ নতুনকে এবাৰ নতুন কৰি গাইজ বাইদেউ মানে অৰুণোদয় পোৱা নাই, এইবাৰহে নতুনকে মানে আবেদন কৰিছে, এইবাৰহে পাব বাইদেউ। বাইদেউ আপনি? আমি 3 মাহ পোৱা নাই আপুনি 3 মাহ পোৱা নাই, আগতে অৰুণোদয় পাই আছিল। পাইছো মানে অৰুণোদয় পাই আপোনালোকৰ অনুভৱ কেনেকুৱা? মনটো একদম ফৰচা একদম ভাল আৰু একদম ভাল এতিয়া 3 মাহ এফালে বাইদেউ একবাৰো পোৱা নাই আপুনি এই বাইদেউ একবাৰ অৰুণোদয় পোৱা নাই, মানে আবেদন কৰিছে না চৰকাৰক? এফালে বাইদেউ আপুনি? পাইছো 5 মাহ পোৱা নাই 5 মাহ পোৱা নাই। আচ্ছা, এফালে বাইদেউ আপুনি পাইছে নে অৰুণোদয়? অৰুণোদয় পাইছো প্ৰথমতে পাইছো 800 পাইছো 800 পালো 800 পিছত 1000কে পালো 800 পাই 1000 পালে। পালো তাৰপৰা 1200কে পালো এই 3 মাহ পোৱা নাই মানে বাইদেউ মানে 3 মাহ পোৱা নাই মানে পায়ে আছে অৰুণোদয়। এফালে গৈ আছো বাইদেউ আপোনালোকে পাইছে নে? মানে পুরো পাই আছে। 3 মাহ পোৱা নাই
মানে বাইদেউ 3 মাহ অৰুণোদয় পোৱা নাই। এফালে বাইদেউ পোৱাই নাই। বাইদেউ তাৰমানে অৰুণোদয় পোৱাই নাই একবাৰ। এতিয়া আপোনালোকে অৰুণোদয় পাইছেনে? পাইছিলো, দুবাৰ মোৰ খাতা গেছে। কেইবাৰ কাটা গেল? দুইবাৰ কাটা গেছে। এইবাৰো পোৱা নাই। এই দুইবাৰ পোৱা নাই আৰু নাই। বাইদেউ তাৰমানে অৰুণোদয় পাই আছিল মানে দুইবাৰ পোৱা নাই। যিয়ে নহওক আপোনালোকৰ অনুভৱ কেনেকুৱা? যিহেতু অৰুণোদয় পাই আছিল, এতিয়া চৰকাৰক কি বুলি আহ্বান জনাব? কি বুলি আহ্বান জনা, আমি ওচৰত যাবাও নোৱাৰো। এফালে এতিয়া আপুনি পাই আছে নে অৰুণোদয়? দুইবাৰ মান পোৱাই নাই। আমি আচ্ছা অ'। আচ্ছা বাইদেউ আপুনি পাইছে নে অৰুণোদয়? পাই আছে। পাইছো। সোমোৱা নাই আৰু। 3 মাহ সোমোৱা নাই আৰু যিহেতু আপোনালোকে অৰুণোদয় পায়ে আছিল, এতিয়া চৰকাৰক আপোনালোকে কি বুলি ধন্যবাদ দিব? এতিয়া দিবই লাগিব আৰু আমি ভাবো। মানে অনুভৱ কেনেকুৱা হৈছে যিহেতু আপোনালোকে অৰুণোদয় পাই আছিল বা 3 মাহ বন্ধ হৈছে? বাইদেউ 7 মাহ পোৱা নাই, তাৰে আগত বাইদেউ অৰুণোদয় মানে পাই আছিল। এফালে বাইদেউ আপুনি 3 মাহ পোৱা নাই। আপুনি 3 মাহ পোৱা নাই। আচ্ছা যিয়ে নহওক আপোনালোকৰ অনুভৱ বিলাক কেনেকুৱা? যিহেতু দি থাকাতে ভাল লাগছিল, এতিয়া দি থাকোতে ভাল লাগিছিল, এতিয়া অকমান মনটো বেয়া আৰু অৰুণোদয় পোৱা নাই। আচ্ছা এফালে গৈ আছো, বাইদেউ চাহত ব্যস্ত হৈ আছে। নাই পাৰবো। বাইদেউ আপুনি আৰু এতিয়া 3 মাহ পোৱা নাই। 3 মাহ পোৱা নাই, আগত পাই আছিলে আগতে অৰুণোদয়? পাই আছিলো। আচ্ছা আগত অৰুণোদয় পাই আপোনালোকৰ অনুভৱ বিলাক কেনেকুৱা? বহুত ভাল লাগছিল, মাহটো আহিলে আমি 10 তাৰিখ আহিলে বহুত ভাল লাগে। পইচাটো 11 উঠিলে আমাৰ অলপ এতিয়া ভাল লাগে আপোনালোকে আৰু এতিয়া মনটো। কোনখন চৰকাৰ বিচাৰে আকৌ? আমি বিজেপি চৰকাৰে বিচাৰো। বিজেপি চৰকাৰে বিচাৰে ন? আমাৰ মনটো বিজেপি ভাল লাগে চৰকাৰে যেতিয়া আমি আপোনালোকক পইচাটো অৰুণোদয় দিছে। উলিয়াই পাৰো। এফালে গৈ আছো। ময়ো পোৱা নাই আজি দাদা আপুনি অকমান আগুৱাই আহি থাকক। এই 2 বছৰে হ'ল স্বামী ঢুকোৱাৰ অৰুণোদয় হোৱাই নাই তাৰমানে। একেবাৰে হোৱা নাই। আচ্ছা এফালে পাই আছিলো, আজি 3 মাহ পোৱা নাই আৰু। 3 মাহ পোৱা নাই। 3 মাহ পোৱা নাই। আচ্ছা 3 মাহৰ আগতো আপোনালোকে পাই আছিল? পাই আছো। আচ্ছা আপোনালোকৰ অনুভৱ কেনেকুৱা? ভালো লাগছে অৰুণোদয় পাই আচ্ছা এতিয়া আপোনালোকে কোনখন চৰকাৰ বিচাৰে? বিজেপি চৰকাৰে দিছে। বিজেপি চৰকাৰ বিচাৰে ন? যিহেতু বিজেপি চৰকাৰৰ পৰা আমি অৰুণোদয় পাই আছো। আচ্ছা এফালে গৈ আছো। তাৰপিছত আৰু ভাল লাগিছে, আমি ভাল লাগিছে মাহৰ ন? মূৰত এটা পইচা পাইছো, দৰমহা এটা পাই আছো। ভাল দৰমহা এটা লাগি পাই আছে। এইফালে বাইদেউ আপোনালোকৰ অৰুণোদয় পাই আছে? পাই আছো, 5 মাহ পোৱা নাই আৰু। 5 মাহ পোৱা নাই ন? আচ্ছা যিয়ে নহওক আপোনালোকে ধৰ 5 মাহ বন্ধ হৈ আছে মানে আকৌ খোলা হ'ব এইটো। এতিয়া আপোনালোকে চৰকাৰক কি বুলি ধন্যবাদ দিব? আমি বিজেপি চৰকাৰক ধন্যবাদ দিওঁ। আচ্ছা এইফালে বাইদেউ 3 মাহ পোৱা নাই। 3 মাহ পোৱা নাই, আগতে পাই মাত্ৰ আছিলো। 3 মাহ। আচ্ছা এইফালে বাইদেউ এইফালে বাইদেউ অৰুণোদয় পাই আছিলো, আজি 4-5 মাহ পোৱা নাই। 4-5 মাহ পোৱা নাই। 4-5 মাহ আগত পুৰা পাই আছিল। আচ্ছা এফালে আপুনি মই আজি 6 মাহ 7 মাহ মান হ'ল নেকি, পোৱাই নাই। 6-7 মাহ পোৱা নাই বাইদেউ। আগতে পাই আছিলো, বহুত দিন বাইদেউ পোৱা আগতে নাই। মানে পাই আছিল। পাই আছিলো, এতিয়া পোৱাই নাই। আমি এফালে 5 বাইদেউ মাহে পোৱা নাই, 5 মাহ। বাইদেউ 5 মাহ অৰুণোদয় পোৱা নাই। হয়। আগতে বাইদেউ পাই আছিলে। পাই আছিলো। আচ্ছা চৰকাৰক কি বুলি ধন্যবাদ দিব? চৰকাৰক ধন্যবাদ দিম, মন্ত্ৰী বহুত কাম কৰিছে, নাই কৰা বুলি কোৱা নাই। মন্ত্ৰী বহুত কাম কৰিছে, উন্নতি কৰিছে, কিন্তু অৰুণোদয়টো পাই থাকিলে ভাল লাগে আৰু। ভাল লাগে হয় না? সেইটো দি চলিব পাৰো। আমাৰ মানে বেলেগ এইখিনি হেৰি নাই, যাতে বিজনেছ নাই একো, অৰুণোদয়টো পাওঁ, সেই দি কিবা কাম কৰিব পাৰো আমি। দাদা নমস্কাৰ। নমস্কাৰ। আপোনালোকে যিখন আজি অৰুণোদয়ৰ অনুষ্ঠান পাতিছে তাৰে লক্ষ্য আৰু উদ্দেশ্য অকমান কওকচোন। অৰুণোদয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা সপোনৰ আঁচনি। এই আঁচনিৰ দ্বাৰাই সৰ্বসাধাৰণ ৰাইজৰ, সৰ্বসাধাৰণ মহিলাক সুন্দৰভাৱে ঘৰ এখন চলোৱাৰ বাবে সহায় কৰি আহিছে। আৰু আজি অৰুণোদয় 3.0 এই 3.0 আঁচনিটো আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় উদ্বোধন কৰিলে। আৰু এতিয়া আপোনাৰ আপুনি খবৰ ল'লে গম পাব, প্ৰতি যিসকলে অৰুণোদয় পাইছে, এই অৰুণোদয় পোৱা মহিলাৰ বেংকৰ একাউণ্টত এতিয়াৰ পৰা 1250 টকাকৈ সোমোৱাৰ এটা ব্যৱস্থা কৰিছে। আৰু এই পইচাৰে এটা এখন সুন্দৰভাৱে সহযোগিতা কৰি ঘৰখন চলাই নিয়াত এটা সুন্দৰ
পৰিৱেশ সৃষ্টি হৈছে আৰু এই আঁচনিটো সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত বহু ৰাজ্যই এই আঁচনিটো ইতিমধ্যে আমাৰ পৰা অসমৰ পৰা প্ৰজেক্টটো লৈ মানে তেখেতসকলে দিয়াৰ ব্যৱস্থা কৰিছে। অসমত যেনেকৈ পইচা মানে সহায়ৰ কাৰণে দিয়ে ঘৰখন চলোৱাৰ বাবে, ঠিক তেনেকৈ বেলেগ চৰকাৰে দিয়াৰ এটা ব্যৱস্থা কৰিছে। এই অৰুণোদয়ৰ দ্বাৰা আমাৰ মহিলা সমাজ, আমাৰ ঘৰখন, গাঁৱৰ ঘৰখন সুন্দৰভাৱে পৰিচালিত হৈ আছে। অনাগত দিনত এনেকুৱা আঁচনি সুন্দৰভাৱে দিয়ক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সুস্বাস্থ্য ৰাজনৈতিক জীৱন দীঘল হওক, তাকে কামনা কৰিম। ঠিক আছে দাদা, ধন্যবাদ। আচ্ছা, আপনি অরুণোদয় পাচ্ছি না নাই? আপনি পাইছে? এতিয়া কেইমাহ পোৱা নাই? কেইমাহ? মানে এতিয়া 5 মাহ অৰুণোদয় পোৱা নাই। আচ্ছা, যেহেতু আগতে পাই আছিলি, আপোনালোকে কোনখন চৰকাৰৰ পৰা পাই আছিলি? মানে বিজেপি চৰকাৰৰ পৰা পাই আছিল? আচ্ছা, বিজেপি চৰকাৰক কি বুলি ধন্যবাদ দিবি? ভাল বুলি দিব লাগব ন? যেহেতু বিজেপি চৰকাৰে আমাক অৰুণোদয় দিছে, আমি বিজেপি চৰকাৰক ধন্যবাদ দিবই লাগব। আপনি? 5 মাহে পোৱা নাই। আপনি 5 মাহ পোৱা নাই? আচ্ছা। একাইয়ে দিয়া। এফালে বাইদেউ? 4 মাহ 5 মাহ পোৱা নাই। বাইদেউ 4 মাহ 5 মাহ পোৱা নাই? আচ্ছা, গৈ আছে এফালে। এফালে বাইদেউহঁতে চাহত ব্যস্ত আছে। বাইদেউ, আপনি অৰুণোদয় পাইছেনে? একবাৰো পোৱা নাই? বাইদেউ একবাৰো পোৱা নাই। বাইদেউ আবেদন করছি না নাই? বাইদেউ আবেদন করছে আকৌ নতুন করে। বাইদেউ আপনি অৰুণোদয় পাইছে? বাইদেউ একবাৰো পোৱা নাই, অৰুণোদয় পোৱা নাই। দাদা আপুনি পৰি যাব চাবি, ভালকে যাব। বাইদেউ আপুনি পাইছেনে অৰুণোদয়? আগতে পাইছিলো, তাৰে পিছত আজি কেইমাহমান পোৱা নাই। কেইমাহ পোৱা নাই? 6 মাহ মানে পোৱা নাই। 6 মাহ মানে পোৱা নাই। আৰু গাইজ আপোনালোকে ছাগলী এতিয়া চাওক, মানে ছাগলী এতিয়াও মানে মিটিং শুনিবলৈ আহিছে। আজি অৰুণোদয়ৰ মিটিং চলি আছে বৰ্তমান। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। বাইদেউ আপুনি অৰুণোদয় পাইছেনে? 5 মাহ পোৱা নাই। 5 মাহ পোৱা নাই। আচ্ছা, যিহেতু অৰুণোদয় পায়ে আছিল, আপোনালোকে এতিয়া কোনখন চৰকাৰক? বিজেপি আমাৰ চৰকাৰ। বিজেপি আমাৰ চৰকাৰ। বিজেপি চৰকাৰৰ পৰা আপোনালোকে অৰুণোদয় পাই আছে। আমাক আকৌ বিজেপি চৰকাৰে লাগে। আকৌ লাগে। লাগে। আচ্ছা, এতিয়া নাই, পাৱাই নাই। একবাৰো পোৱা নাই। গাইজ, এফালে আইতাই একবাৰো অৰুণোদয় পোৱা নাই। আবেদন করছি না নাই? করছো। করছে। এফালে বাইদেউ আপনি অৰুণোদয় পোৱা নাই? নাই। এফালে বাইদেউ? 3 মাহ পোৱা নাই। বাইদেউ অৰুণোদয় পাইছে, মানে 3 মাহ বন্ধ হৈ আছে। আপোনালোকে কোনখন চৰকাৰৰ পৰা পাইছে? বিজেপি চৰকাৰৰ পৰা। আচ্ছা, বিজেপি চৰকাৰক আপোনালোকে কি বুলি ধন্যবাদ দিব? কি পাই ধন্যবাদ দিব লাগিব। বহুত বহুত ধন্যবাদ দিব লাগিব, হয়নে? আমি পাৱা নাই বুলি কৈছো। আৰু এফালে বাইদেউ আপোনালোকে অৰুণোদয় পাইছে নে নাই? পাইছে। পাইছে? অৰুণোদয় পায়ে আছে নে? 2 মাহ পোৱা নাই। 2 মাহ পোৱা নাই। আচ্ছা, কোনখন চৰকাৰৰ পৰা পাইছে আপোনালোকে অৰুণোদয়? বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ পৰা পাইছে। বিজেপি চৰকাৰক কেনেদৰে আপোনালোকে ধন্যবাদ দিব? আমাক আকৌ বিজেপি চৰকাৰে লাগিব। আপোনালোকক আকৌ বিজেপি চৰকাৰে লাগে। গাইজ, প্ৰত্যেকে আজি বিচাৰিছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ পৰা মানে বহুত পাইছে, মানে অৰুণোদয় পাইছে। কিছুমানৰ 4 মাহ 5 মাহ বন্ধ হৈ আছে। মই 5 মাহ পোৱা নাছিলো, বৰ্তমান অলপ আগতে 1 মাহৰ সোমাই গৈছে। মানে বাইদেউ 5 মাহ পোৱা নাছিল, অলপ দিন আগতে মানে বাইদেউৰ 1 মাহৰ সোমাইছে। অলপ আগতে। আজি 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 সোমাইছে অলপ আগতে বাইদেউৰ। এক মাহ আজি বাইদেউ কিমান সুখী। বিজেপি চৰকাৰক কি বুলি ধন্যবাদ দিব? বহুত বহুত ধন্যবাদ। তাৰ লগতে মই জুবিন দাৰ কাৰণেও ন্যায় বিচাৰিছো। আচ্ছা। গতিকে আপোনাৰ দ্বাৰাই কথাখিনি জনালো আৰু। মোৰ মৰমৰ আইতা, আপুনি পাইছে নে না অৰুণোদয়? নাই, 3 মাহ মান হ'ল পাৱাই নাই। আইতাই 3 মাহ পোৱা নাই। আৰু এফালে আইতা মই 2 মাহৰ পৰা পাৱা নাই। মানে 2 মাহ অভ হৈ আছে আৰু। মানে আইতাৰ 2 মাহ অভ হৈ আছে। বাইদেউ আপোনালোকে অৰুণোদয় পাইছেনে? পাঁচটো এতিয়া 4 মাহ 5 মাহ বন্ধ হ'ল, পাৱাই নাই। বাইদেউ অৰুণোদয় পাইছে, বৰ্তমান 4-5 মাহ বন্ধ হৈ আছে। আৰু বৰ্তমান এতিয়া 4-5 মাহ এতিয়া পোৱা নাই। বাইদেউ আপুনি? 2 মাহ মান 3 মাহ মান পোৱা নাই। বাইদেউ 2 মাহ পোৱা নাই অৰুণোদয়। আগতে পাই আছিল? কোনখন চৰকাৰৰ পৰা পাই আছিল? মানে বিজেপি চৰকাৰৰ পৰা পাইছে। আচ্ছা, বিজেপি চৰকাৰক আপোনালোকে কি বুলি ধন্যবাদ দিব? ভালে। ভাল না? বহুত বহুত ধন্যবাদ। তাহলে নমস্কাৰ। বিজেপি চৰকাৰক বহুত বহুত ধন্যবাদ। প্ৰত্যেকবাৰ বিচাৰো বিজেপি চৰকাৰ, কিন্তু তাৰে মাজত আমি আজিকালি অৰুণোদয় পোৱা নাই। মানে একো
বস্তু পোৱা নাই চাউল আৰু কিবা কিবা অলপ পাইছো আৰু বাকী একো পোৱা নাই একো পোৱা ঘৰ আহিছে ঘৰটো পোৱা নাই আজিলৈকে কিন্তু চৰকাৰ বিচাৰো কিন্তু তাতে পলিটিক্স হৈ আছে সেইটো আমি কনচিডাৰ নকৰোঁ এইফালে বাইদেউ আমি পোৱা নাই আজিলৈকে ঘৰো নাই, অৰুণোদয় নাই। কিয় নাপাওঁ চবেইতো ঘৰ পাইছে আকৌ পাইছে ছাৰ আমাৰ হয় নে ঘৰ নহয় নাই, বিজেপি অৰুণোদয় বাৰ নাই। বাৰ হওক আমি বিজেপি বাৰ বাৰ দিম, বিচাৰো দিম কিন্তু বুলি কৈ নিদিয়ে। নিদিয়ে আৰু ওচৰত গ'লে কি কয় দিম ৰ ঘৰো নিদিয়ে, এইটো ঘৰো নিদিয়ে। আমি কি কৰিলো আমিতো ভোট কত মানুহ ভোট দি আছো আমাৰ ঘৰত 20টা মানুহ আছে 20টাৰ ভোট দি আমিতো আছো বিজেপিকে বিজেপি ভোট দি দিওঁ। আছো ঠিক আছে বাইদেউ ধন্যবাদ বিজেপিকে ভোট দিওঁ। বিজেপিকে আমি বিজেপিকে বিচাৰো হেমন্ত বিশ্ব ছাৰকে বিচাৰো বহুত ভাল পাওঁ ছেকেণ্ড আমি হেমন্ত বিশ্ব বুলি ভাবো জুবিন দা প্ৰথম ছেকেণ্ড হেমন্ত বিশ্ব ছাৰ ঠিক আছে বহুত বহুত ধন্যবাদ ভাল ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়া তেখেতসকলে দিয়াৰ ব্যৱস্থা কৰিছে গতিকে মই যিসকলে পোৱা নাই বিনম্ৰতে অনুৰোধ জনাইছো আমাৰ গোটৰ সভাপতি আছে গোটৰ কাৰ্যকৰ্তা আছে তেখেতসকলৰ লগত সকলোৱে যোগাযোগ ৰাখিব আৰু দিয়াৰ ব্যৱস্থা কৰিব অৰুণোদয় ইতিমধ্যে গণপালে যে ছেপ্টেম্বৰ মাহত কৰাৰ কথা আছিলে কিবা বিশেষ অসুবিধাৰ বাবে ছেপ্টেম্বৰ মাহত অৰুণোদয় নকৰিলে আজিৰ পৰা কাৰ কাৰ মোবাইললৈ মেছেজ আহিছে আহিছেনে চাওকচোন মেছেজটো বৈঠকতে আহিছে ক'ত মিটিং কৰি আছে মিটিঙৰ মাজতে আমি মন্ত্ৰী